আজিৰে পৰা আৰম্ভ হ'ল চাৰিধাম যাত্ৰা। পুৱা 7 বজাৰ লগে লগে খোল খালে কেদাৰনাথ ধামৰ মন্দিৰৰ মূল দুৱাৰ। বৈদিক মন্ত্ৰ উচ্চাৰণৰ ধ্বনিৰে মুকলি কেদাৰনাথ ধামৰ দুৱাৰ। ভক্তৰ ওপৰত পুষ্প বৃষ্টিৰে খুলি দিয়া হ'ল কেদাৰনাথ ধামৰ দুৱাৰ। ফুলেৰে আটক ধুনীয়াকৈ সজোৱা হৈছে কেদাৰনাথ মন্দিৰ। কেইবা কুইণ্টেল ফুলেৰে শোভিত কেদাৰনাথ ধাম। অসমৰ পৰা নিয়া 1 ডৰ্জন জাপিৰে সজোৱা হৈছে মন্দিৰৰ সন্মুখভাগ। বহাগ মাহ মিথুন ৰাশি আৰু বেশ লগ্নৰ সৈতে সংগতি ৰাখি আজি পুৱা 7 বজাত সম্পূৰ্ণ বিধি বিধানেৰে ভক্তৰ বাবে মুকলি কৰা হয় বাবা কেদাৰনাথ মন্দিৰৰ দুৱাৰ। মন্দিৰৰ দুৱাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে প্ৰায় 15,000তকৈও অধিক ভক্তৰ। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিও কেদাৰনাথ ধামৰ দুৱাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে। দুৱাৰ খোলাৰ লগে লগে হাজাৰ হাজাৰ ভক্তই বাবা কেদাৰৰ দৰ্শন কৰিবলৈ উত্তৰাখণ্ডত উপস্থিত হয়। আজিৰে পৰা আগন্তুক 6 মাহলৈ ভক্তসকলে কৰিব পাৰিব বাবা কেদাৰনাথৰ দৰ্শন। ভগৱান শিৱৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰত কেদাৰনাথ হৈছে অন্যতম আৰু চাৰিধামৰ ভিতৰত এখন। প্ৰতি বছৰে শীতকালত প্ৰচণ্ড তুষাৰপাতৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ কৰি পবিত্ৰ অক্ষয় তৃতীয় উৎসৱৰ আশে-পাশে শুভ সময় দেখি পুনৰ মুকলি কৰা হয়। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে সন্ধিয়া শোভাযাত্ৰাৰে আদৰি বাবা কেদাৰৰ পঞ্চমুখী বিগ্ৰহ কেদাৰনাথ ধামত উপস্থিত হয়। কেদাৰনাথ ধামত উপস্থিত হোৱাৰ পিছত বাবাৰ বিগ্ৰহটো ভাণ্ডাৰগৃহত ৰখা হৈছিল। তাৰ পাছতে দুৱাৰ মুকলি অনুষ্ঠান উপলক্ষে কেদাৰনাথ মন্দিৰত 108 কুইণ্টেল ফুলৰ লগতে অসমৰ পৰা নিয়া 15টাকৈ জাপিৰে অতুলনীয় ৰূপত সজাই তোলা হয়। উত্তৰাখণ্ডৰ এই চাৰিধাম যাত্ৰাৰ পৰৱৰ্তী 6 মাহলৈ চলিব। অক্টোবৰ-নৱেম্বৰ মাহত চাৰিধাম যাত্ৰা সম্পূৰ্ণ বুলি গণ্য কৰা হয়, কিয়নো তাৰ পিছত 6টা মাহলৈ শীতৰ বাবে বন্ধ হৈ থাকে এই পবিত্ৰ মন্দিৰৰ দুৱাৰ। যেতিয়া 6 মাহ ধৰি চাৰিধামৰ দুৱাৰ বন্ধ হৈ থাকে, তেতিয়া সেই সময়ৰ বাবে ধামি চৰকাৰে শীতকালীন চাৰিধাম যাত্ৰা আৰম্ভ কৰে। এইবাৰ বৃহৎ সংখ্যক ভক্তই শীতকালীন চাৰিধাম যাত্ৰাত অংশগ্ৰহণ কৰিছিল। আজিৰে পৰা আৰম্ভ হ'ল চাৰিধাম যাত্ৰা। পুৱা 7 বজাৰ লগে লগে খোল খালে কেদাৰনাথ ধামৰ মন্দিৰৰ মূল দুৱাৰ। বৈদিক মন্ত্ৰ উচ্চাৰণৰ ধ্বনিৰে মুকলি কেদাৰনাথ ধামৰ দুৱাৰ। ভক্তৰ ওপৰত পুষ্প বৃষ্টিৰে খুলি দিয়া হ'ল কেদাৰনাথ ধামৰ দুৱাৰ। ফুলেৰে আটক ধুনীয়াকৈ সজোৱা হৈছে কেদাৰনাথ মন্দিৰ। কেইবা কুইণ্টেল ফুলেৰে শোভিত কেদাৰনাথ ধাম। অসমৰ পৰা নিয়া 1 ডৰ্জন জাপিৰে সজোৱা হৈছে মন্দিৰৰ সন্মুখভাগ। বহাগ মাহ মিথুন ৰাশি আৰু বেশ লগ্নৰ সৈতে সংগতি ৰাখি আজি পুৱা 7 বজাত সম্পূৰ্ণ বিধি বিধানেৰে ভক্তৰ বাবে মুকলি কৰা হয় বাবা কেদাৰনাথ মন্দিৰৰ দুৱাৰ। মন্দিৰৰ দুৱাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে প্ৰায় 15,000তকৈও অধিক ভক্তৰ। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিও কেদাৰনাথ ধামৰ দুৱাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে। দুৱাৰ খোলাৰ লগে লগে হাজাৰ হাজাৰ ভক্তই বাবা কেদাৰৰ দৰ্শন কৰিবলৈ উত্তৰাখণ্ডত উপস্থিত হয়। আজিৰে পৰা আগন্তুক 6 মাহলৈ ভক্তসকলে কৰিব পাৰিব বাবা কেদাৰনাথৰ দৰ্শন। ভগৱান শিৱৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰত কেদাৰনাথ হৈছে অন্যতম আৰু চাৰিধামৰ ভিতৰত এখন। প্ৰতি বছৰে শীতকালত প্ৰচণ্ড তুষাৰপাতৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ কৰি পবিত্ৰ অক্ষয় তৃতীয় উৎসৱৰ আশে-পাশে শুভ সময় দেখি পুনৰ মুকলি কৰা হয়। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে সন্ধিয়া শোভাযাত্ৰাৰে আদৰি বাবা কেদাৰৰ পঞ্চমুখী বিগ্ৰহ কেদাৰনাথ ধামত উপস্থিত হয়। কেদাৰনাথ ধামত উপস্থিত হোৱাৰ পিছত বাবাৰ বিগ্ৰহটো ভাণ্ডাৰগৃহত ৰখা হৈছিল। তাৰ পাছতে দুৱাৰ মুকলি অনুষ্ঠান উপলক্ষে কেদাৰনাথ মন্দিৰত 108 কুইণ্টেল ফুলৰ লগতে অসমৰ পৰা নিয়া 15টাকৈ জাপিৰে অতুলনীয় ৰূপত সজাই তোলা হয়। উত্তৰাখণ্ডৰ এই চাৰিধাম যাত্ৰাৰ পৰৱৰ্তী 6 মাহলৈ চলিব। অক্টোবৰ-নৱেম্বৰ মাহত চাৰিধাম যাত্ৰা সম্পূৰ্ণ বুলি গণ্য কৰা হয়, কিয়নো তাৰ পিছত 6টা মাহলৈ শীতৰ বাবে বন্ধ হৈ থাকে এই পবিত্ৰ মন্দিৰৰ দুৱাৰ। যেতিয়া 6 মাহ ধৰি চাৰিধামৰ দুৱাৰ বন্ধ হৈ থাকে, তেতিয়া সেই সময়ৰ বাবে ধামি চৰকাৰে শীতকালীন চাৰিধাম যাত্ৰা আৰম্ভ কৰে। এইবাৰ বৃহৎ সংখ্যক ভক্তই শীতকালীন চাৰিধাম যাত্ৰাত অংশগ্ৰহণ কৰিছিল।